ইমান কষ্ট কৰে তাৰ বিষয়ে ঈশ্বৰৰ নামেৰে মাতৃবিলাকক যেতিয়া ধন্যবাদ দিয়ে তেতিয়া মাতৃবিলাকে অলপমান সন্তুষ্ট অনুভৱ কৰে কাৰণ কিয়নো এজন ল'ৰা ছোৱালী প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাৰ পিছত দুখ বেদনাহে থাকে আৰু তাত একো নাথাকে কিন্তু আমাৰ ল'ৰা ছোৱালী যদি ফল ধৰে ভাল হৈ যায় তেতিয়া বহুত সান্তনা উপলব্ধি কৰে আৰু যেতিয়া ডাঙৰ দীঘল কৰাত যদি আমাৰ ক্ষতি হৈ যায় ল'ৰা ছোৱালী ডাঙৰ দীঘল হোৱাৰ পিছত অপথে যায় তেতিয়া তাৰণা যাত্ৰাটো ভুক্তভোগৰ সীমা বাহিৰ হয় সেইকাৰণে সেইবিলাক যেন নহয় তাৰ কাৰণে আমি ইজনে সিজনক আমি ল'ৰা ছোৱালীকো ধন্যবাদ দিব লাগে আমিও আমাৰতো ল'ৰা ছোৱালীৰ কিবাও আহি পায় ন পিতৃবিলাকক প্ৰীতি দিবকো আহে আৰু চিলড্ৰেন ডে সৰু ল'ৰা ছোৱালীৰো দিন আহে সেইকাৰণে ধন্যবাদ দিছোঁ সেইকাৰণে আজি মই নথৈ সুখী কিমান মাতৃ সুখী আছে আমাৰ আহোমগড় চেৰচিৰ মাতৃবিলাকে আমাৰ ল'ৰা ছোৱালী যে আমাৰ কাৰণে আজিৰ দিনটো ৰাখি পেলাই তেওঁলোকে খোৱা লোৱা যোগাৰ কৰিলে এই কি বুলি ক'ব পুষ্টাৰো দিলে হেপী মাদাৰ ডে দিলে সেইকাৰণে ধন্যবাদ আৰু সঁচাকৈ যিশুৱে ভাৱতি আমি যি কৰোঁ বা ল'ৰা ছোৱালী যি কৰে আমাৰ মৰ্জি কোনোবাই কোৱাৰ কাৰণে কোনোবাই কাৰোবাৰ কথা শুনি পেলাই কৰিলোঁ এইটো নহয় এইটো কি হৈছে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা বাইবেলত লিখাৰ দ্বাৰা আমি যি কাম কৰোঁ ঈশ্বৰক আগত লৈ কৰিব লাগে আৰু বাইবেলত লিখা আছে যীশুৱে ভাৱবাদী 66 অধ্যায় 13 পদৰ পৰা তাতে লিখা আছে যে যেনেকৈ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক সান্তনা দিয়ে তাতকৈ অধিককৈ আমাৰ পিতৃ ঈশ্বৰে সৃষ্টিকৰ্তাই সান্তনা দিয়ে হালেলুয়া আৰু আজি এই দিনটোত মাতৃ ডে মাদাৰ ডে বুলি ক'লে প্ৰকৃত আত্মিকৰ মাতৃ পিতৃ কোন হয় ডাক ডাকি হয় হালেলুয়া শাৰীৰিকভাৱে জন্ম দি ডাঙৰ দীঘল কৰাটো মাতৃটো সি মাতৃয়ে হয় কিন্তু আত্মিক জীৱনত আপুনি জন্ম দিব পৰা আপুনি জন্ম পোৱা জন্ম যাৰ পৰা যোনটো পিতৃৰ পৰা যোনটো মাতৃৰ পৰা জন্ম পালে সেইটো আচল মাতৃ আৰু পিতৃ হয় হালেলুয়া আপোনালোকে বা গুৰুত্ব দে না নেদে বা বুজি পায় না নাপায় মই নাজানো কিন্তু মই বুজি পাওঁ যাৰ পৰা আমি জন্ম পালোঁ ঈশ্বৰ পালোঁ ঈশ্বৰত জন্ম হ'লোঁ নতুনকৈ জন্ম পালোঁ সেই মাতৃ পিতৃক সন্মান দিয়াটো বেছি দৰকাৰ হালেলুয়া আপুনি যিমান জন্মদাতা মাতৃতকৈ অধিককৈ আত্মিক পিতৃ মাতৃক যিমান সন্মান কৰিব সিমান ঈশ্বৰে সন্মান পাব হালেলুয়া আপোনাৰ যোগেদি আৰু আপুনি যিমান আত্মিক পিতৃ মাতৃক অপমান কৰিব সিমানে অভিশাপৰ পাত্ৰ হ'ব বুলি কৈছে হালেলুয়া কাৰ হাবাইকত আহি গ'লো দেই প্ৰেইজ দ্য লৰ্ড হালেলুয়া হেৰি কাৰণে আমাক এইটোকে কৈছে যে আমি আত্মিক পিতৃ মাতৃবিলাকেহে আমাৰ আচল পিতৃ মাতৃ আৰু আজি ইটো মণ্ডলীতে জন্ম পাই পেলাই ইটো মণ্ডলীতে পৰিত্ৰাণ আশীৰ্বাদ পাই শয়তান খিদা খাই জন্ম পাই পেলাই আজি বেলেগ মণ্ডলীত মাতৃ পিতৃৰ মাদাৰ ডে ফাদাৰ ডে পাতি আছে নিজে য'ত নেকি জন্ম পালে ঈশ্বৰৰ আত্মাত জন্ম পালে আশীৰ্বাদ পালে 5-10 বছৰ 6 বছৰ 7 বছৰ আশীৰ্বাদ পাই গান শিকিলে বাক্য শিকিলে প্ৰাৰ্থনা শিকিলে আৰু যিটো জন্ম দিয়া মাতৃ পিতৃয়ে পুৱা গধূলা বাক্য শিকাব গ'ল তেওঁলোকৰ ঘৰত বাইবেল মিলি পদ পঢ়িবলৈ শিকালে প্ৰাৰ্থনা কৰিবলৈ শিকালে গান গাবলৈ শিকালে ইমান শিকোৱাৰ পিছত সেই পিতৃ মাতৃক ইটো মোৰ পিতৃ মাতৃ নহয় অমুকটোহে হয় বুলি বেলেগ বাছি পেলাই যেতিয়া পিতৃ মাতৃ বনায় আৰু জন্মদাতা আত্মিক পিতৃ মাতৃ কিমান দুখ পাব ন আপোনাৰ ল'ৰা ছোৱালী যদি ইমান কষ্ট কৰি পঢ়াই শুনাই খোৱাৰ পিছত আপোনাক এৰি পেলাই কোনোবা এজন মাতৃ পিতৃ বনাই পেলাই তাকে যদি সেৱা শুশ্ৰূষা কৰি প্ৰশংসা কৰি থাকে এইটোৱেই মোৰ পিতৃ এই মোৰ জন্মদাতা পিতৃ মাতৃ বুলি যদি কৈ থাকে আপুনি যদি চকুৰ আগত দেখে আপোনাৰ মনটো কেনেকৈ লাগিব হয়নে আঘাত লাগিব দুখ লাগিব হয়নে যোনে যাত জন্ম পাইছো এই ঈশ্বৰৰ ডাক হ'লে মই সন্মান নকৰোঁ ঈশ্বৰৰ ডাক হ'লেও ভাল নাপাওঁ যদি কয় তেতিয়া কি হ'ব ঈশ্বৰে দেখি আছে আপোনাক হালেলুয়া কিন্তু যিজনে আত্মাত আপোনাক জন্ম দিলে যাৰ যোগেদি আপুনি ঈশ্বৰক পালে তেওঁক সন্মান কৰাটো উচিত আৰু সেই সন্মানত কি আছে ঈশ্বৰে সন্মান পাব আপুনি ডাইৰেক্ট ঈশ্বৰক সন্মান কৰিব জাগা পাব ডাক ডাকি সন্মান কৰা মানে ঈশ্বৰক সন্মান কৰা ডাক ডাকি আপুনি উপকৃত কৰিছে সেই ডাক ডাকি উপকৃত কৰা মানে ঈশ্বৰক উপকৃত কৰিছে
হালেলুয়া যিমান মান মৰ্যাদা ঈশ্বৰ ডাক ডাকি যোনটো পিতৃ মাতৃৰ দ্বাৰাই আপুনি আত্মাত জন্ম পালে সেই পিতৃ মাতৃক আপুনি যিমান সন্মান দিব সেও কম হ'ব ঈশ্বৰৰ মহিমা ঈশ্বৰে সন্মান পাব প্ৰেজ দ্য লৰ্ড কিন্তু আপুনি যদি আত্মিক পিতৃ মাতৃক সন্মান দিব নাজানে জগতৰ পিতৃ মাতৃক মাত্ৰ সন্মান দিবলৈ জানে তাত একো নাই বুলি কৈছে হালেলুয়া সেইকাৰণে যীশু খ্ৰীষ্টই কৈছে যিবিলাকে প্ৰভু যীশু আপোনাৰ ভাই আপোনাৰ মাতৃ আপোনাক ৰখি আছে বাহিৰত আৰু তেতিয়া প্ৰভু যীশু কৈছে যিবিলাকে আমাৰ ইয়াতে বহি পেলাই ঈশ্বৰৰ বাক্য শুনি আছে সেইটোহে মোৰ পিতৃ আৰু মাতৃ আৰু তেওঁলোহে মোৰ ভাই ভনী বুলি কৈছে হালেলুয়া শাৰীৰিকভাৱে জন্ম দি পেলাই উপকৃত কৰাটো ইমান ডাঙৰ নহয় বুলি ঈশ্বৰৰ দৃষ্টিত যিবিলাকে আত্মাত জন্মিব আত্মাৰ দ্বাৰাই জন্ম পালে যিটো মাতৃ পিতৃৰ যোগেদি জন্ম পালে সেইটোহে ডাঙৰ বুলি কৈছে সেই পিতৃ মাতৃহে ডাঙৰ বুলি কৈছে কোনে হয় এইটো ঈশ্বৰ হয় প্ৰভু যীশু হয় হয়নে প্ৰভু যীশুক আপুনি ঘৰত ৰাখি কেনেকৈ সন্মান কৰিব যোনটো ডাকক যোনটো ডাকিক জন্ম পালে যোনটো ডাক ডাকি যদি জন্ম পালে সেই ডাক ডাকিক সন্মান কৰা মানে প্ৰভু যীশুক আপুনি সন্মান কৰি আছে আদৰ্শ দিব জানিছে সন্মান দিব জানিছে কথা পাতিব জানিছে ভালকে হুদন পোষণ ভালকে মাত দিব জানিছে অকল নিজৰ জন্ম মাতৃক সন্মান কৰিছে জগতৰ মাতৃ পিতৃক জগতৰ ভাই বন্ধুক সন্মান কৰিছে তাত আপোনাৰ কি সন্মান কি লাভ আশীৰ্বাদ আছে কাৰণ জগতৰ হয় হয়নে জগতৰ পৰা হলে আজি আমাৰ যীশু প্ৰভু যীশু আহিবই নালাগিলে হয় আমি জগতৰে সকলো কৰি থাকিব পাৰিলো হয় হালেলুয়া কিন্তু যিজনৰ পৰা তুমি বা আপুনি জন্ম পালে সেই জন্ম আত্মিকতাত জন্ম পোৱা সেই পিতৃ মাতৃটোহে ঈশ্বৰৰ নিচিনা বুলি কৈছে হালেলুয়া তাক যদি অপমান কৰে তাৰ লগত যদি ভাল কথা আলোচনা নাই তাৰ লগত যদি ভাল ব্যৱহাৰ নাই আপুনি যিমান ধৰ্ম কৰ্ম কৰিলেও আপোনাৰ একো নাই হয়নে কিন্তু ধৰ্ম কৰ্মত যে সিদ্ধ হয় আপোনাৰ মুখ জিভা দমন কৰি নিজৰ আত্মিক পিতৃ মাতৃক শ্ৰদ্ধা সন্মান ভাল এষাৰ মাত দিব যদি জানে তাতে ঈশ্বৰে আছে আৰু আপুনি আশীৰ্বাদ পাইছে আৰু আপুনি ঈশ্বৰত আছে প্ৰেজ দ্য লৰ্ড আপোনাৰ জন্মদাতা মাতৃ পিতৃকে যদি মুখ ঘূৰাই থাকে মুখ মচৰাই থাকে তেৰা তেৰি চাই থাকে আপুনি জন্ম মাতৃ পিতৃৰ সন্মান কৰিব তাত একো নাই আৰু কি লাভ বুলি কৈছে ঈশ্বৰক কোৱাৰ একো লাভ নাথাকিব প্ৰেজ দ্য লৰ্ড তো সেইকাৰণে এতে কৈছে মই দুটামান বেছি বাক্য নকওঁ অলপ কৈ পেলাই শেষ কৰিম কাৰণ কিয়নো টাইম হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকে ইউথবিলাকে আমাক চাহ খুৱাবলৈ ইচ্ছা কৰিছে বনাব যাওঁতে মই পাহৰি আছোঁ মই ঠাণ্ডা খুৱাব বুলি ভাবিছোঁ চাহে বোলে বনাব এতিয়াহে বনাব গৈছে তো সেইকাৰণে আহক আমি অলপমান জানিবলৈ বিচাৰিম আমি জন্মদাতাতকৈ জন্ম মাতৃ পিতৃতকৈ আত্মিকত জন্মদাতা মাতৃ পিতৃক বেছিকৈ আমাক সন্মান কৰিবলৈ শিকিব লাগে তাতে কি আছে আপুনি আশীৰ্বাদ পাব স্বৰ্গ ৰাজ্য পাব আৰু আমি জগতৰ মাতৃ পিতৃক বেছিকৈ সন্মান মান কৰি থাকিলেও আমি ঈশ্বৰৰ ৰাজ্যত যাব নোৱাৰি বুলি স্বৰ্গ ৰাজ্য আমি পাব নোৱাৰিম স্বৰ্গ ৰাজ্য আমি পাব লাগে আমি হয় যাক যেনেকৈ শ্ৰদ্ধা সন্মান দিব লাগে তাক আমি দিব লাগে কিন্তু আমি নিজে শিকিব লাগে আৰু ঈশ্বৰক বেছি শ্ৰদ্ধা দিবলৈ জানিব লাগে কাৰণ যীশু খ্ৰীষ্টই আপোনাক আৰু আমাক প্ৰতিজ্ঞা দি দিছে যে তুমি মই আগলৈ যাম যে তুমি মোৰ পিছে পিছে আহা যীশু খ্ৰীষ্টই কৈছে আৰু যীশু খ্ৰীষ্টই পিছে পিছে আহিবৰ কাৰণে কাক কৈছিলে পিতৰ জোহন থমাহাতো কৈছিল তোমালোকে মোৰ পিছে পিছে আহিবা আৰু মই য'ত যাওঁ তাতে তোমালোকে এতিয়া যাব নোৱাৰা আৰু মই যোৱাৰ পিছতহে তোমালোকে যাব পাৰিবা তোমালোকলৈ জাগা যোগত কৰিবলৈ মই গৈ আছো বুলি যীশুৱে কৈছে তো সেইকাৰণে এতিয়াহে গীৰ্জাত আহিছে বিচৰা বেলেগ গীৰ্জাত দে প্ৰেজ দ্য লৰ্ড সেইকাৰণে কৈছে কি মোৰ পিছে পিছে আহা প্ৰভু যীশু কৈছে আৰু তেতিয়া এজনে কৈছে কি আপুনি ক'ত যায় তাকে নাজানো তেতিয়াহ'লে আপোনাৰ পিছে পিছে যাবলৈ বাটনো কেনেকৈ চিনি পাম প্ৰভু যীশুৱে যোৱা বাটটোনো কেনেকৈ চিনি পাম বুলি পিতৰ হাতে সুধিছে মই যিটো জায়গাত যাওঁ এতিয়া তোমালোকে মোৰ লগত যাব নোৱাৰা আৰু মোৰ পিছে পিছে আহি থাকে অৰ্থাৎ মোৰ বাক্য শুনি পালন কৰি মোৰ পিছে পিছে মোৰ বাক্য মতে চলি থাকা বুলি মোৰ বাক্য মতে চলি পেলাই আহা জীৱন যাপন কৰা
তেতিয়া মই যিটো ঠাইত যাম য'ত নেকি জাগা যুগত কৰিব গৈছো সেই জাগাত তোমালোকে থাকিবলৈ পাবা আৰু যিশুৱে কৈছে আৰু সাধাৰণ কথা তেওঁলোকে বুজিবলৈ পৰা নাই প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্টে স্বৰ্গৰাজ্যত জাগা যুগত কৰিবৰ কাৰণে ক্ৰুচত মৰিব জি উঠিব যাব সেই কথাটো তেওঁলোকক শিকিবলৈ কৈছে আৰু আজি আমি ইয়াতে পিতৃ মাতৃ দিৱস সেইবিলাক পালন কৰাৰ জৰিয়তে আমাৰ পিতৃ কেনেকৈ সন্মান কৰিব লাগে মানি চলিব লাগে মাতৃ কেনেকৈ সন্মান কৰি চলিব লাগে তাৰ বিষয়বিলাকক আমাক বুজাইছে আমাৰ পিতৃ মাতৃ যে আমাৰ কাৰণে বহুত কষ্ট কৰে বা কি কষ্ট কৰিলে সেই কথাটো আমি আমাৰ ল'ৰা ছোৱালীবিলাকে বুজিব চেষ্টা কৰিব লাগে হয়নে আমি আমাৰ ল'ৰা ছোৱালী অকল নহয় আমিও আমাৰ পিতৃ মাতৃ বহুত কষ্ট কৰি আমাক প্ৰতিপালন কৰিছে আমি এই বয়স হৈছোঁ আমাৰ পিতৃ মাতৃও বহুত কষ্ট কৰিছে কিন্তু জগতৰ আছে কিন্তু আজি আমি ঈশ্বৰ থাকি পেলাই জানিছো যে প্ৰভু যীশু যে আমাক আজ্ঞা দিছে যে আমাৰ কাৰণে বহুত পৰিশ্ৰম কৰে আমাৰ পিতৃ মাতৃ পেৰেণ্টছ বিলাকে কষ্ট কৰিবলৈ আমাক অনুভৱ বুজিবলৈ দিছে হালেলুয়া আৰু মই বাৰে বাৰে আগতে কৈছো চাইনাত বহুত মানে চিমিট উঠাই কষ্ট কৰে ধান কাটে বহুত কোম্পানীত কাম কৰে ব্ৰিজ বনায় সেইবিলাক কষ্ট কৰাবিলাক কি কৰে ভিডিঅ' কৰি কৰি আনি পেলাই ল'ৰা ছোৱালীক টাউনৰ ল'ৰা ছোৱালীবিলাকক দেখুৱায় যে চাওক মানুহৰ জীৱনত ইমান কষ্ট আছে কাম এজন কৰি পেলাই হাতবিলাক নখবিলাক বেয়া হৈ যায় হাতবিলাক বেয়া হৈ যায় ইমান কষ্ট কৰে ধূলি বালিৰ মাজত অলপমান খানা খাই পেলাই তেওঁলোকে কষ্ট কৰি থাকে এই আমাৰ ব্ৰিজবিলাক ডাঙৰ ডাঙৰ ভাল ভাল ব্ৰিজবিলাক কেনেকৈ হৈছে বুলি ভাবিছে মানুহৰ পৰিশ্ৰমৰ দ্বাৰাই মিছনৰ দ্বাৰাই কৰাইছে মিছনে অকলে যাব নোৱাৰে মিছনৰ লগত লগ লাগি মানুহে কষ্ট কৰি আছে হয়নে আৰু সেইবিলাক কষ্টবিলাকক তেওঁলোকক দেখুৱাই পেলাই আৰু সেইবিলাক দেখুৱাই যে মানুহৰ জীৱনত কষ্ট আছে বুলি তেওঁলোকক জানিবলৈ দিয়ে এডুকেশ্যন অৰ্থাৎ পঢ়া শুনাৰ নামত তেওঁলোকে কি কৰে ল'ৰা ছোৱালী কিছুমানক কি কৰে ভাত ৰান্ধিবলৈ শিকায় ঘৰ মুচিবলৈ শিকায় পঢ়িবলৈ শিকায় খেতি কৰিবলৈ শিকায় বিজনেছ কৰিবলৈ শিকায় কাপোৰ চিলাবলৈ শিকায় সৰু সৰু কামবিলাক আমি ইয়াতে আমাৰ ল'ৰা ছোৱালী কৰিবই নিদিম কিন্তু তেওঁলোকে সেই সৰু সৰু কামৰ দ্বাৰাই এটা ডাঙৰ বিজনেছ কোম্পানী বনাব পাৰে কাপোৰ চিলাই যদি বাচ্চাৰ পৰা শিকাব জানে তেওঁ কি কৰিব এদিন কাপোৰ চিলোৱা কোম্পানী বনাব পাৰিব হয়নে আৰু ভাত আঞ্জা ৰান্ধিবলৈ আমি শিকালো ভাত ৰান্ধা শিকালে সৰুৰ পৰাই যদি আমি শিকাওঁ তেওঁ একদিন হোটেল বনাব ডাঙৰ 5 ষ্টাৰ হোটেল ডাঙৰ হোটেল বনাব পাৰিব হোটেলৰ কাম বিজনেছ কৰিব পাৰিব আমি হলে এই 15 বছৰ 20 বছৰ এই গেছটো জ্বলাব নাজানিব এই কাঁহীটো ধুব নাজানিব এই বাচনটো ধুব নাজানিব আঞ্জাটো ধুব নাজানিব এনেকৈ বুলি কয় কিন্তু আমাৰ বাইবেল কলেজবিলাকত যেতিয়া যায় তেতিয়া কি কৰে জানে আৰ্মি পুলিচ বিলাক যেনেকে প্ৰশিক্ষণ দিয়ে তেওঁলোকক ধান কাটবা শিকায় জাগা চাফা কৰিবলৈ শিকায় বহুত কাম কৰিবলৈ শিকায় আৰ্মি ট্ৰেইনিঙৰ লগতে বহুত বেলেগ বেলেগ কামবিলাক শিকায় ঠিক নে বাইবেল কলেজতো তেনেকুৱা শিকায় হালেলুয়া যাদৱ তোমাৰ কিবা চকুটো কিবা হৈছে নেকি মই বোলো বেয়া নাপাবা দে জকিং কৰিম দে অলপমান ফূৰ্তি কৰিম দে মই বোলো চশমাটো পিন্ধি কিনে টোপনি মাৰি আছে নেকি প্ৰেজ দ্য লৰ্ড ফূৰ্তি কৰিছো দে হাঁহিবৰ কাৰণে মই বোলো কি হ'ল মানুহ যেতিয়া দেখা পাইছো কি চকুত কিবা হৈছে বুলি মই গম পাইছো এনেতো মানুহ নিপিন্ধে ন ময়ো ষ্টাইলত পিন্ধা নাই চকুটো পাৱাৰ কম সেইকাৰণে পিন্ধিছো হালেলুয়া ঠিক তেনেকুৱা আমাৰ জিমেলক যেতিয়া আমি শ্বিলঙত লাবানত বাইবেল কলেজত পঢ়িব পঠাইছিলো তেতিয়া বজাৰ কৰিব পাইছিলে বিছনা চাফা কৰিব পাইছিল ঘৰ সাৰিব পাইছে বাচন ধুব পাইছে মানে ভাগ পাতি দিয়ে সিস্টেমেটিক আছে ভাগ আজি এইটো সপ্তাহটোত 4 জন দিলে বা বজাৰ কৰা 2 জন ভাত ৰান্ধা 2 জন আৰু আহা সপ্তাহ দিলে অমুক কাম ভাগাই দিয়ে আৰু তেওঁলোকে বজাৰ কৰিব পাইছে ভাত ৰান্ধিব পাইছে বাচন ধুব পাইছে এই বাচন ধুব দিয়ে এই ভাত ৰান্ধিব দিয়ে বোলে তাৰ পৰা পলাই আহিলে কি শিকিব লেট্ৰিঙো চাফা কৰিব দিয়ে ভাগ পাতিবা দিলে এইটো সপ্তাহত 2 জনে লেট্ৰিং বাথৰুম চাফা কৰিব লাগিলে সেইটো সপ্তাহ সেই 2 জনক দিলে ৰটেশন সিস্টেম ভাগাই দিয়ে আৰু তাতে বহুত কাম শিকি আহিব পাৰে হালেলুয়া কোনোবাই যদি এক গিলাস পানী খোৱা নাই নিজৰ ঘৰত লৈ খোৱা নাই তাত শিকিব লাগিব তাত কৰিব লাগিব আৰু হেতু কৰিব লাগিব 2 জন মানুহ মই শুনিলো বাইবেল কলেজত খেদাই দিম মাক বাপেক যে বাইবেল কলেজ বা পুলিচৰ ট্ৰেইনিংটো কি কৰে ইমান বোকা লেত্ৰা পানীতে সোমাই পেলাই এনেকৈ মানে বাগাই যাব লাগে
হয়নে ইমান বেয়া লেতেৰা লেতেৰা মানে ট্ৰেইনিং দিয়ে আৰু সেইবিলাক জয় কৰিব লাগিব ভাত ৰান্ধা কাম কৰিব কিবা কিবি শিকায় বহুত কষ্ট আছে সেইকাৰণে আমাৰ ইউথ বিলাকে এতিয়া বহুত শিকিব লাগে মই জিমলৈ গ'লে ভাত ৰান্ধা শিকাইছো কিন্তু বিয়া পাতি দিয়াৰ দিনাৰ পৰাই কাম নকৰা হৈছে একদিন ইয়াতে থাকোতে ভাত ৰান্ধাৰ টাইম দেৰি হৈছে মই সময় পোৱা নাই বনাই খা এতিয়া যদি বনাই দেখা সদায় কোনে বনাই দিব মই আজি আছো কাৰণে বনাইছো কালি কি কৰি খাবি আৰু আলু কাটিছে কৈছে বেলেগ মায়াক বিলাক বোলে ইমান ধুনীয়াকে মৰম কৰি সাজি কাচি বোলে কাপোৰ ধুই দিয়ে সব কৰি দিয়ে একোই কৰিব নালাগে ঠিততে বহাতে ভাত পায় এনেকে বুলি কৈছে মই বেলেগৰ মায়াকটো বেলেগ মোৰ মায়াকটো বেলেগ বনাই খা আলু কাটি পেলাই ভাজি খাব দিছো আৰু আমাৰ সিদিনা কি হৈছিল আমাৰ বিয়াই আহিছিল এতিয়া বিয়া পতা নাই দে সি ভাবিছে চাগে ল'ৰাটোক আঞ্জা কাটি পেলাই বনাই খাব দিছে গালি পাৰিছে বনাই খা আৰু সঁচাকে ভাত আঞ্জা বনাই খাব জানে আৰু বিয়া কৰাই দিয়াৰ পৰা এলেহুৱা হৈ আছে কিন্তু এতিয়া বনাই খাব লাগিব প্ৰেজ দ্য লৰ্ড কোনটো কি আঞ্জা বনাব লাগে কেনেকে বনাব লাগে সব জানে প্ৰিস্কিলা সৰুৰ পৰাই বনাব দিছো তেওঁ জানে আৰু সেইকাৰণে আজি গাঁৱত টাউনৰ মানুহ বুলি ভয় খাইছিল টাউনৰ মানুহ ভাত বনাব নাজানিব আঞ্জা বনাব নাজানিব টাউনৰ মানে গাঁৱৰ মানুহৰ লগত মিলিব নোৱাৰিব বুলি খুব কৈছিলে মিলিব নোৱাৰিব কিন্তু যাই পেলাই সমাজত আঞ্জা কাটা বাচন ধোৱা ঝাৰু মাৰা ভাত দিয়া পানী দিয়া চাহ দিয়া ঘৰত ৰান্ধা বাঢ়া দেখি এম এ পাছ কৰা ছোৱালী একো নকৰিবলৈ কৈছিলে আৰু মানুহবিলাকে বাপ মানিছে প্ৰেজ দ্য লৰ্ড কিন্তু সব কাম জানে বিয়াটো নাছিলে সকলো লোক সৰু ডাঙৰ লগত একে সমান নাছিলে ফূৰ্তি কৰিলে আৰতি কৈছে যে তেওঁৰ ঘমন নাই অহংকাৰ নাই প্ৰেজ দ্য লৰ্ড কোনে শিকাইছে তেওঁৰ মাক বাপেকে শিকাইছে হালেলুয়া মানুহবিলাকে কয় বোলে ইমান পঢ়া শুনা থাকি পেলে সকলো লগতে সৰু ডাঙৰ অশিক্ষিত সকলো লগতে একেলগে মিলি ভাত খায় কাম কৰে কথা পাতে কোনো ঘমণ্ডি নাই আমাৰ ইয়াতে মেট্ৰিক পাছ কৰিলে হাই ছেকেণ্ডাৰী পাছ কৰিলে ষ্টেণ্ডাৰ্ড থাকে কাকো কায়ো মাতে নিদিয়ে বোলে গাঁৱতো তেনেকুৱা আছে বোলে দে সেইকাৰণে আমি অহংকাৰ কৰিবলৈ আমাৰ ল'ৰা ছোৱালীক শিকাব নালাগে প্ৰেজ দ্য লৰ্ড ঠিক তেনেকুৱা আমি ঈশ্বৰৰ সন্তান হোৱা হেতুকে আমাৰ ল'ৰা ছোৱালীক ভাল ফল পাবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে টিচাৰ হয় পিতৃ মাতৃয়ে ভাল শিক্ষাটো দিব লাগে ভুল ধাৰণা কৰিব বিচাৰে কেতিয়াবা ল'ৰা ছোৱালীয়ে আমাৰ জিমলৈ আহি কেতিয়াবা বা প্ৰিস্কিলা আহি কেতিয়াবা স্কুলৰ পৰা আহি ক'ব খোজে এনেকুৱা মাই নহয় মা বা বাবা একো নহয় সিহঁতে নাজানে কাৰণে এনেকুৱা কৰে আমি ঈশ্বৰৰ মানুহ না তুমি বেয়া পাব নালাগে বদলা ল'ব নালাগে সিহঁতে বেয়া কৈছে তুমি বেয়া নকবা তেতিয়াকে বেয়াকে ব্যৱহাৰ কৰিছে তুমি বেয়া ব্যৱহাৰ নকৰিবা ঘৰত কোনেনো কি কৰিছে জচোন জম মানুহটোক দেখাই দি একে চৰাই দি থৈ আহোঁ এনেকে বুলি মই কোৱা নাই দে তোমাৰে ভুল হৈছিলে নেকি তুমি ভুল কৰিছা নেকি বেছিভাগে জিমিলে আহি নকৈছিল ভয় কৰি মায়ে মোকেহে মাৰিব প্ৰেজ দ্য লৰ্ড ক'ৰবাত যদি গালি খাই মাৰ খাই আহে কৈ ল'ব নোখোজে কাকাই নহয় এনেকে কয় ভয় কৰে মায়ে আৰু বেছি তাৰ ওপৰতে এক থাপৰ মান দিব বুলি কয় নলয় প্ৰেজ দ্য লৰ্ড কি কওঁ জানে আহি কিনে মা এনেকে কৈছে তেনেকে কৈছে আহি বুলি ক'ব নোৱাৰে তইয়ে ভুল কৰিছা নেকি তোৰো ভুল হ'ব পাৰে অকলে তাৰো ভুল নহয় তোৰো ভুল হ'ব পাৰে তই ভুল কৰিছা কি জানি এনেকে বুলি কওঁ সেইকাৰণে আমাৰ ল'ৰা ছোৱালী কথা লগা যুজা কৰিবৰ কাৰণে চান্স নাপায় সুবিধা নাপায় আৰু আজিলৈকে ক'ব নিদিওঁ প্ৰেজ দ্য লৰ্ড পাৰাখিনি স্কুলত